লাখ লাখ লোকৰ বাবে এটা অতিকৈ জৰুৰী খবৰ আধাৰ কাৰ্ডৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন হৈছে ৰাজ্যত এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ লোকে আধাৰ কাৰ্ড নাপাব লৈ আহিছো সবিশেষ খবৰ ৰাজ্যত বৃহৎ আধাৰ কাৰ্ডৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিছে 18 বছৰৰ ওপৰৰ লোকে অসমত নাপাব আধাৰ কাৰ্ড অসমত 18 বছৰৰ ঊৰ্ধৰ সকলোৱে পাইছে আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আধাৰ কাৰ্ড লবৰ বাবে লাগিব চৰকাৰৰ অনুমতি এইবাৰ পৰা আধাৰ কাৰ্ড লব হলে চৰকাৰৰ অনুমতি লাগিব TEST/SC লোকে 2027 লৈকে পাব আধাৰ কাৰ্ড 2027 মাৰ্চলৈ এই সকল লোকে পাব আধাৰ কাৰ্ড তাৰ পিছত কিন্তু নাপাব আধাৰ কাৰ্ড ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জিলা আয়ুক্তই দিব নোৱাৰিব আধাৰ কাৰ্ড সংবাদ মেলতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন আহিছে ৰাজ্যত 18 বছৰৰ ওপৰৰ লোকে এতিয়া আধাৰ কাৰ্ড নাপাব যিসকল লোকে এতিয়া আধাৰ কাৰ্ড বনোৱা নাছিলে 18 বছৰৰ ওপৰ হৈ গৈছে তেওঁলোকে কিন্তু এতিয়া আধাৰ কাৰ্ড নাপাব 18 বছৰৰ ঊৰ্ধৰ লোকে অসমত আধাৰ কাৰ্ড নাপাব আধাৰ কাৰ্ড লবৰ বাবে লাগিব চৰকাৰৰ অনুমতি লৈহে আধাৰ কাৰ্ড বনাব পাৰিব TEST/SC লোকে 2027 লৈকে পাব আধাৰ কাৰ্ড 2027 মাৰ্চলৈকে পাব আধাৰ কাৰ্ড TEST/SC লোকে ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জিলা আয়ুক্তই দিব নোৱাৰিব আধাৰ কাৰ্ড বাংলাদেশীৰ প্ৰব্ৰজন ৰোধৰ ওপৰত কেবিনেটত আধাৰক লৈ নতুন নিয়ম আহি গৈছে সংবাদ মেলত এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জিলা আয়ুক্তই এতিয়াৰে পৰা দিব নোৱাৰিব আধাৰ কাৰ্ড বাংলাদেশীৰ প্ৰব্ৰজন ৰোধৰ বাবে কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে এতিয়াৰে পৰা 18 বছৰৰ ঊৰ্ধৰ কোনো লোকে অসমত সহজতে নতুনকৈ লাভ নকৰিব আধাৰ কাৰ্ড ৰাজ্যৰ বাংলাদেশীৰ অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ উদ্দেশ্যে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে যদি কোনো 18 বছৰৰ ওপৰৰ ব্যক্তিক জৰুৰীভাৱে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় তেন্তে তাৰ বাবে ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব অসমত ইতিমধ্যে 18 বছৰৰ ঊৰ্ধৰ প্ৰায় সকলো লোকে আধাৰ কাৰ্ড লাভ কৰিছে আনকি বহু জিলাত আধাৰ সংযোগৰ হাৰ 100%তকৈ অধিক হৈছে গতিকে বৰ্তমান নতুনকৈ আবেদন কৰা প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিৰ পৰিচয় পুনৰবাৰ কঠোৰভাৱে পৰীক্ষা কৰা হ'ব যাতে কোনো অবৈধ বাংলাদেশীয়ে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে অৱশ্যে 18 বছৰৰ তলৰ শিশু বা কিশোৰীৰ বাবে আধাৰ প্ৰক্ৰিয়া পূৰ্বৰ দৰে স্বাভাৱিক থাকিব আৰু সীমান্তৱৰ্তী জিলাসমূহত ভুৱা নথিৰে আধাৰ কাৰ্ড লোৱা চক্ৰক উৎখাত কৰিবলৈ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা অতিকৈ ডাঙৰ খবৰ অসমত 18 বছৰৰ ঊৰ্ধৰ লোকে এতিয়াৰে পৰা নাপাব আধাৰ কাৰ্ড 18 বছৰৰ ওপৰৰ লোকে অসমত আধাৰ কাৰ্ড নাপাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ড লবৰ বাবে লাগিব চৰকাৰৰ অনুমতি লৈহে আধাৰ কাৰ্ড লাভ কৰিব আৰু ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জিলা আয়ুক্তই দিব নোৱাৰিব আধাৰ কাৰ্ড বাংলাদেশীৰ প্ৰব্ৰজন ৰোধৰ ওপৰত কেবিনেটত এই নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে এতিয়াৰে পৰা 18 বছৰৰ ঊৰ্ধৰ কোনো লোকে অসমত সহজতে নতুনকৈ লাভ নকৰিব আধাৰ কাৰ্ড ৰাজ্যত বাংলাদেশীৰ অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ উদ্দেশ্যে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে যদি কোনো 18 বছৰৰ ওপৰৰ ব্যক্তিক জৰুৰীভাৱে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় তেন্তে তাৰ বাবে লাগিব ৰাজ্য চৰকাৰৰ বিশেষ অনুমতি আৰু অসমত ইতিমধ্যে 18 বছৰৰ ঊৰ্ধৰ প্ৰায় সকলো লোকে আধাৰ কাৰ্ড লাভ কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আনকি বহু জিলাত আধাৰ সংযোগৰ হাৰ 100%তকৈ অধিক হৈছে গতিকে বৰ্তমান নতুনকৈ আবেদন কৰা প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিৰ পৰিচয় পুনৰবাৰ কঠোৰভাৱে পৰীক্ষা কৰা হ'ব যাতে কোনো অবৈধ বিদেশীয়ে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে অৱশ্যে 18 বছৰৰ তলৰ শিশু আৰু কিশোৰীয়ে আধাৰ পূৰ্বৰ যি প্ৰক্ৰিয়া আছিল সেই পূৰ্বৰ প্ৰক্ৰিয়াৰ দৰে স্বাভাৱিক থাকিব আধাৰ কাৰ্ড লাভ কৰাৰ ক্ষেত্ৰত কিন্তু যিসকল 18 বছৰৰ ওপৰৰ লোক আছে তেওঁলোকে নাপাব আধাৰ কাৰ্ড 18 বছৰৰ তলৰ শিশু আৰু কিশোৰীৰ বাবে আধাৰ প্ৰক্ৰিয়া পূৰ্বৰ দৰে স্বাভাৱিক থাকিব আৰু সীমান্তৱৰ্তী জিলাসমূহত ভুৱা নথিৰে আধাৰ কাৰ্ড লোৱা চক্ৰক উৎখাত কৰিবলৈ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি শুনাই লৈছো ৰাজ্যত 18 বছৰৰ ওপৰত
কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব। কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছোঁ আৰু 100% চেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে, জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব। তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব। তাৰমানে আকৌ এবাৰ মই কৈছোঁ, no one will get Aadhaar if he already cross 18 years of age. 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আৰু অসমত নাপাব। 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সামশ্যন দিছোঁ, কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই। 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন